নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ডিএনএ ক্লাसेस ইউটিউব চেনেললৈ। তো আজিৰ ভিডিঅ'টোত আমি পুনৰ উপস্থিত হৈছো এলসিএম এইচএফ টপিকৰ কিছুমান কোৱেশ্চনছৰ সৈতে। তো আগৰ আমি কেইবাটাও ভিডিঅ' পাৰ্টত আমি এলসিএম এইচএফ টপিকৰ ওপৰত আমি কোৱেশ্চনছ আলোচনা কৰিছো। তো আজিও আমি বহুত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি লৈ আহিছো। আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পায় দেন নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু লগতে যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই তেতিয়াহলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। তো আজি আমি ভিডিঅ'টোত আগবাঢ়ো। আমি আগৰ যিবিলাক পাৰ্ট আছিল আমি তাতে ভালেখিনি কোৱেশ্চনছ আমি আলোচনা কৰিছো, যিবিলাক এক্সাম ওৰিয়েন্টেড কোৱেশ্চন আছিল। আমাৰ যিবোৰ ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ এক্সাম আহি থকা এক্সাম আছে, যেনেকৈ আমাৰ পুলিচৰ হৈ গ'ল, তাৰপিছত আমাৰ এডিআই হৈ গ'ল, গোটেইখিনিত আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চনছখিনিয়ে লোৱা হৈছে। তো আজিও আমি ভালেখিনি কোৱেশ্চনছ আমি লৈ আনিছো, যিবোৰ আগন্তুক এক্সামৰ কাৰণে বহুত সহায় হ'ব। আমি 43 লৈকে আমি আলোচনা কৰিছিলো। তো আমি লাষ্ট এতিয়া আমাৰ 44 হ'ব। তো আমি 44ৰ পৰা আমি কোৱেশ্চনছখিনি আমি আগবাঢ়িব লাগিব। নম্বৰ কোৱেশ্চনছৰ পৰা আমি আলোচনা কৰিবলৈ ওলাইছো, ঠিক আছে। তো ফাৰ্স্ট কোৱেশ্চন আমি 44 নম্বৰ কোৱেশ্চনছ লৈছো। 44 কি দিয়া আছে আমাৰ ইয়াত? The greatest number which will divide 1277 and 1368 leaves 3 as the remainder in each case, ঠিক আছে। each case is, তো আমাক কি ওলাব লাগে এটো আমি এতিয়া জানিলো, ঠিক আছে। ইয়াতে তো কোৱেশ্চনটোত কৈছে কি যে আমাৰ এটা নম্বৰ কি আছে 1277 আৰু এটা নম্বৰ আছে 1368। এতিয়া কৈছে কি যে আমাৰ ওলাব কি লাগে, ফাৰ্স্ট আমি হেতু জানি লোৱাটো দৰকাৰ হয়, ঠিক আছে। যে আমাৰ ওলাব এটো লাগে যে আমাক কৈছে 1200 কি দিয়া আছে, 1200 কি দিয়া আছে 77 আৰু ইফালে কি দিয়া আছে 1368, ঠিক আছে। এইখিনি আমাক নম্বৰ দিয়া আছে। তো এই দুটা নম্বৰক হৰণ কৰিব পৰা সবচে ডাঙৰ সংখ্যাটো ওলাব লাগে, যিটো দি বুলে ডিভাইড কৰিলে কি হ'ব, ইয়াতেও আমাৰ 3 এটা ভাগে থাকি যাব, ইয়াতেও এটা 3 ভাগে থাকি যাব। তো মানে এই ডিভাইজৰটো ওলাব লাগে, মানে আমাক কি ভাজকটো উলিয়াব লাগে, যে ইয়াতে যেটো নম্বৰ হ'ব ইয়াতেও সেমে নম্বৰ হ'ব, নম্বৰ দুটাটো সেমে হ'ব। কোনটো আমাৰ ইয়াতে কোৱেশ্চনটোত কৈছে যে কোনটো সংখ্যা দি আমি হৰণ কৰিলে 3 ভাগে থাকিব, ইয়াতেও সেম নম্বৰ দি ডিভাইড কৰিলে আমাৰ কি থাকিব 3 এটা ভাগে হিচাপে থাকিব। তো আমি কোনটো নম্বৰেদি আমি ইহঁত দুটাক কি কৰিব লাগিব, ডিভাইড কৰিব লাগিব। তো এইটো কোৱেশ্চনছ কৰাৰ আগতে আমি অলপমান এটা কনসেপ্ট আমি বুজি লওঁ। জাস্ট সাপোজ মই যদি অলপ সৰু নম্বৰ লওঁ, এই ডাঙৰ দুটা নম্বৰ নলৈ যদি মই সৰু নম্বৰ লওঁ, এটা যদি মই 25 ধৰিলো, নেক্সট আৰু এটা মই 37 ধৰি ললো, ঠিক আছে। 37 মই এটা ধৰি ললো। তো এই দুটা নম্বৰৰ ভিতৰত মই কম্পেয়াৰ কৰিবলৈ মই ক'ব বিচাৰি আছো যে মই ক'লো আটাইতকৈ ডাঙৰ সংখ্যা এই দুইটা কেছৰ ভিতৰত ওলাব লাগে, যে দুইটাকে হৰণ কৰিব পৰা, ঠিক আছে। আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব লাগে আৰু যিটো দি হৰণ কৰিলে বুলে কি হ'ব, প্ৰতিটোৰ ক্ষেত্ৰত ভাগে কিমান থাকিব 1 থাকিব, ঠিক আছে। প্ৰতিটোৰ ক্ষেত্ৰত ভাগে কি থাকিব 1, মানে ইয়াকো হৰণ কৰিলে বুলে মই x নামৰ সংখ্যা দি হৰণ কৰিব লাগে, হৰণ কৰিলে বুলে ইয়াতে কি হ'ব ভাগে 1, আৰু ইয়াতে সেম x নামৰ সংখ্যাটো দি হৰণ কৰিলে ভাগে ইয়াতে কি হ'ব 1 আহিব। তো আমাৰ এই সংখ্যাটো হ'ব কি, ঠিক আছে। এই সংখ্যাটো হ'ব কি যে 25 আৰু 37ক হৰণ কৰিলে, দুইটাকে হৰণ কৰিলে বুলে ভাগে 1 থকা এই সংখ্যাটো আমি লম কি, ঠিক আছে। তো আমাৰ সিম্পল বেলেগ একো কৰিব নাই, যিমান ভাগে লাগে ন সেইখিনি মাইনাস কৰি দিলে হল। ইয়াৰ পৰা মাইনাস কৰিলে আমি কিমান পাম 24, আৰু ইয়াতে মাইনাস কৰিলে কিমান পাম 36। এতিয়া এই দুটাৰ আমি কি লৈ ললে হল HCF ওলাই দিলে হল, ঠিক আছে। কি ওলাই দিম আমি HCF, কিমান আহিব আমাৰ HCF 12 আহিব। এতিয়া ধ্যান দিলে হল 12 দি যদি মই 25ক হৰণ কৰিব যাওঁ তো দুবাৰ হৰণ যাব, কিমান হ'ব 24 ভাগে 1 থাকিব। ইয়াতে আমাৰ কিমান হ'ব 3 বাৰ যাব, 12 দি কিমান হ'ব 36, 1 এটা ভাগে থাকিব। তো কনসেপ্টটো বুজি পাইছে যে আমি সদায় কি কৰিব লাগিব, এনেকুৱা টাইপৰ কোৱেশ্চন চাইলে যিমান ভাগে আমাক থাকিব লাগে সেইখিনি সংখ্যা কেইটাৰ পৰা মাইনাস কৰি বাকি সংখ্যা কেইটাৰ কি ওলাই দিব লাগিব HCF। যদি কয় যে আমাৰ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটোৰে বুলে হৰণ কৰিলে ভাগে কিমান হ'ব ইমান ইমান তেনেকে দিয়া থাকে, ঠিক আছে। তো সেম কনসেপ্ট আমি ইয়াতে এতিয়া এপ্লাই কৰিব লাগিব। তো মানে মই 3 মাইনাস কৰিব লাগিব কৰ পৰা, ইয়াৰ পৰা। তো মই 3 যদি মই মাইনাস কৰি দি আছো ইয়াৰ পৰা, দেন মই ইয়াতে কিমান পাম 4 7 আৰু 1 2 ইফালে আহিছে। সেম তেনেকে যদি মই 3 ইয়াতে এটা মাইনাস কৰি দি আছো, দেন ইয়াতে কিমান আহি আছে আমাৰ 5 6
তাৰ পিছত ইয়াতে কি আহিব 1 3 ঠিক আছে এটো আমাৰ আহি যাব এতিয়া আমাক কি লাগে বুলি কৈছে ইহত দুটাৰ আমি কি উলাই দিব লাগিব ইহত দুটাৰ HCF ঠিক আছে তো HCF উলাবৰ কাৰণে মই এটো মুছি দি আছো এতিয়া নম্বৰ কি হৈ গল ডাঙৰ হৈ গল না তো নম্বৰ ডাঙৰ হৈ গল তো আমি HCF উলিওৱাৰ আমাৰ কিছুমান মেথড আছে ঠিক আছে তো আমি এইবিলাক মেথড ইউজ কৰিব পাৰো হয় দুইটা ডিফাৰেন্স লৈ ফলে ডিফাৰেন্স লোৱা নম্বৰটো দি আমি হৰণ কৰি চাব পাৰো প্ৰাইম ফেক্টৰাইজেচন দি কৰিব পাৰো নহলে মই ইউক্লিড আমাৰ ক্লাছ 10 তে আছে ইউক্লিড ডিভিজন লেমা হেতু আমি পদ্ধতি ইউজ কৰি ফলে আমি উলিয়াব পাৰো তো একচুয়ালি হেতু কি হয় মই অকমান এবাৰ কৰি ফলে দেখাই দি আছো ঠিক আছে তো এটা কোৱেশ্চনছৰ লগত কিমান বস্তু জড়িত হৈ আছে বস্তুখিনি এতিয়া নিজে গম পাব বহুত বস্তু আমি শিকিব লগা আছে ইয়াতে তো হেতু মেথডৰ মতে মই এটা একদম সিম্পল এটা এক্সাম্পলৰ সৈতে মই বুজাই ফাৰ্স্ট তাৰ পিছত কৈ আছো যে মই কোন এটা 45 নম্বৰ ললো নেক্সট এটা মই ধৰি লৈ আছো যে 255 লৈ আছো ঠিক আছে 225 লব পাৰো 255 লব পাৰো ঠিক আছে এই দুটাৰ বলে আমাক কি লাগে HCF লাগে মই ডাইৰেক্ট উলাব নোৱাৰো তো মই কি কৰিব লাগিব যদি মই মেথড এপ্লাই কৰিব লাগিব ইউক্লিড ডিভিজন লেমাটো ঠিক আছে তো আমাৰ কি হ'ব কি মেথড এপ্লাই কৰিব লাগিব সদায় ডাঙৰ সংখ্যাটোক আমি কি কৰিব লাগে তোমালোকে যদি হয়তো ধ্যান দিয়া দেন ইউটিউবত বহুত তেনেকে আমি পাই যাম আমাৰ অলৰেডি এইবিলাক আছে কনসেপ্ট আমি পঢ়িব পাওঁ আৰু লগতে আমাৰ ক্লাছ 10 ত এইটো দিয়া আছে ঠিক আছে তো আমাৰ কি হ'ব ডাঙৰ সংখ্যাটোক আমি সদায় কি কৰিব লাগিব 45 এদি আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ঠিক আছে 45 এদি তো 45 দি যদি আমি ডিভাইড কৰিব যাও আমি কিমান টাইম আমি দিব পাৰো যদি আমি কওঁ 50 যদি আমি ইয়াক মানি লও দেন 50 মানি ললে আমি কিমান টাইম দিব পাৰো 5 বাৰ তো আমি এবাৰ 5 বাৰে ট্রাই কৰি চাও ঠিক আছে 5 5 গুণ 25 ৰ 5 হল হাতে গল কিমান 2 5 4 গুণ 20 আৰু 22 ঠিক আছে ওকে ইমান বাৰে দিব পাৰো মাইনাস কৰো কিমান হ'ব 0 ইফালে কিমান হ'ব 3 তাৰ পিছত 0 ঠিক আছে এতিয়া আমি এবাৰতে ডিভাইড কৰিব লাগিব এটো মনত ৰাখি লও এবাৰতে আমি ডিভাইড কৰিব লাগিব যিমান বাৰ যাব এতিয়া মোৰ থাকি গল ৰিমাইন্ডাৰ কিমান আমাৰ ভাগে কিমান থাকি গল 30 এতিয়া এই 30 দি আকৌ আমি কা হৰণ কৰিব লাগিব এইটো যেটো ভাজক আছিল তা হৰণ কৰিব লাগিব এইটো হৈ গল আমাৰ ইয়াৰে মেথডটো ঠিক আছে ইয়াৰ নিয়মটো আমাৰ এইটো হয় তো এবাৰ আকৌ 30 এদি হৰণ কৰিব লাগিব কিমান বাৰ যাব মই জানো এবাৰ যায় আছে দুবাৰ দিব নোৱাৰ 60 হৈ যাব তো কিমান হ'ব আমাৰ 5 আৰু ইফালে কিমান হ'ব 1 15 হৈ গল নেক্সট কি হ'ব নেক্সট আৰু আমি কিমান দিব পাৰো আকৌ মাইনাস কৰি ফলে কিমান পাই গলো আমি 15 পাই গলো এতিয়া আকৌ 15 এদি কা হৰণ কৰিব লাগিব যেটো আমাৰ কি আছিল আগৰ যেটো ভাজক আছিল তা হৰণ কৰিব লাগিব ঠিক আছে তো 30 কিমান বাৰ যাব দুবাৰ যাব 30 হৈ গল তো আমাৰ কিমান হৈ যাব 0 ইয়াতে আমাৰ ভাগে কি হৈ যাব 0 তো মানে কি হ'ব যেটো সংখ্যাৰে হৰণ কৰি ফলে আমি ভাগে 0 পাই আছো সেই সংখ্যাটো কি হ'ব এই দুইটাৰে কি হ'ব HCF হ'ব যদি আমি টেকনিক্যালি কব যাও তো এই দুটা HCF তেতিয়ালে কি হ'ব আমাৰ 15 হ'ব সেম তেনেকে কনসেপ্ট আমি ইয়াতে এপ্লাই কৰিম ঠিক আছে তো আমি ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো দি আমি ডিভাইড কৰিম ঠিক আছে তো আমি এটো কৰি লম ঠিক আছে দেন মই কি লম 1365 তা হৰণ কৰিব লাগিব আমাৰ 1274 ঠিক আছে মই কি কৰিলো ফাৰ্স্টত আমি 3 যেহেতু ভাগক লাগে তো 3 3 মাইনাস কৰি লৈছো দুইটাৰ পৰা 3 3 মাইনাস কৰি ইহত দুটা সংখ্যাৰ আমি কি উলাব লাগিব HCF তো আমি ডাঙৰ সংখ্যাটোক আমি কি এদি হৰণ কৰিব লাগিব সৰু সংখ্যাটো দি বা সেটোৰ কনসেপ্ট এপ্লাই কৰিছো এবাৰ আমি দিব পাৰো কাৰণ 1200 তো আমাৰ কি হয় 1200 আৰু ইয়াতে 1300 যদি আমি কম্পেয়াৰ কৰিবলৈ যাও তেতিয়ালে কি আছে অলমোস্ট আমাৰ একেবাৰে ওচৰে থকা সংখ্যা আমি পাই আছো তো আমাৰ কিমান হ'ব 74 তো মাইনাস কৰিলো আমি মাইনাস কৰিলে ইফালে কিমান আহিব 1 তাৰপিছত ইফালে আমাৰ কিমান আহিব 16 ৰ পৰা আমাৰ 7 গলে কিমান থাকি যাব 9 তাৰপিছত আমাৰ 0 তো এতিয়া 91 এদি আকৌ হৰণ কৰিব লাগিব কা 1274 ঠিক আছে কিমান বাৰ আমি ডিভাইড কৰিব পাৰো চাই লম আচ্ছা আমি যদি ইয়াক 10 টাইম দিও কিমান হৈ যাব 900 কিমান হৈ যাব 10 তো 10 টাইমত কি আমি বেছি দিব লাগিব মোটামুটি মই 13 এবাৰ ট্রাই কৰি চাও ঠিক আছে 13 14 মান ট্রাই কৰি চাই লও তো 91 into কি কৰি দিও 13 13 1 যা কি হৈ যাব 13 13 3 থাকি গল তাৰ পিছত ইফালে কিমান হ'ব 1 আৰু 39 যা কিমান হৈ যাব আমাৰ 117 আৰু ইফালে 118 ঠিক আছে 118 নহব আমাৰ সৰু ইমান আহি আছে তো আমি যদি কম্পেয়াৰ কৰিব যাও তো আমাৰ 1100 কি হয় আমাৰ 83 তো ডিফারেন্স কৰিলে কিমান হ'ব 100 তকৈ বেছি ওলাই আছে মানে আমি আৰু এবাৰ দিব পাৰো ঠিক আছে তো 91
into 14 আমি দিব পাৰো 14 1 যা কি হ'ব 14 তাৰ পিছত আমি কিমান বাৰ লব পাৰো 14 9 যা কিমান হৈ যায় 126 plus 1 to 127 ওকে তো আমাৰ কিমান বাৰ যাব 14 বাৰ আমি দিব পাৰো 14 বাৰ দিলে আমাৰ কি হৈ যাব একেবাৰতে আমাৰ কি হৈ যায় ডিভাইড হৈ যায় আছে ঠিক আছে ভাগে 0 তো আমি কি পালো এতিয়া ইয়াৰ পৰা আমি এটা বস্তু কি পালো 91 এদি বলে আমি ডিভাইড কৰোতে কি হৈ আছে डायरेक्टली কি হৈ আছে আমাৰ ভাগে 0 আহি আছে তো ইহত দুটাৰ কি হৈ যাব HCF আমি কিমান পাই গলো 91 তো আমি ক'ব পাৰো কি যে 91 এনেকুৱা এটা সবচে ডাঙৰ সংখ্যা হ'ব যিটোৰে কি হ'ব 1277 আৰু 1368 হৰণ কৰিলে বলে কি হ'ব ভাগে আমাৰ 3 3 থাকি যাব ঠিক আছে ভাগে আমাৰ কি থাকি যাব 3 3 থাকি যাব তো আমাৰ কারেক্ট आंसर কি হৈ যাব কারেক্ট आंसर আমাৰ হ'ব কোনটো অপচন সি 91 ঠিক আছে আশা কৰিছো বুজি পাইছে ইয়াতে বহুত কনসেপচুয়াল বস্তু আছিল এই কাৰণে মই एग्जांपल লৈ মই বুজালো বস্তুখিনি ঠিক আছে তো ঘৰত অলপমান নিজে প্ৰেক্টিস কৰি চালে হ'ল আশা কৰিছো পাৰিব কৰিব ঠিক আছে নেক্সট কোৱেশ্চন আমি লৈ আছো এটো সেম টাইপৰে কোৱেশ্চন হয় এটো সেম টাইপৰে হয় the greatest number which is to be divided by 280 দিয়া আছে আৰু কি দিয়া আছে 1245 ঠিক আছে 1245 leaves the remainder 4 and 3 respectively এবাৰ খালি কি কৰিছে বেলেগ একো নাই খালি ৰিমাইন্ডাৰ টো আমাক কি কৰি দিছে বেলেগ কৰি দিছে এটা যদি 4 উলাই দেন এটা কি উলাব 3 উলাব বাস এইখিনি আমাৰ ডিফারেন্স আছে বাকি একো ডিফারেন্স নাই ঠিক আছে তো আমি কেনে কৰি লব পাৰো এই কোৱেশ্চনস ঠিক আছে তো ধ্যান দিলে হল সেম আগৰ লজিকে হ'ব আমাক কৈছে কি যদি 280 আমি কি কৰি আছো এনেকুৱা সবচে ডাঙৰ সংখ্যা দি হৰণ কৰি আছো যেটো দি বলে ডিভাইড কৰিলে ইয়াৰ ক্ষেত্ৰত কি উলাই ভাগে 4 উলাই কাৰণ ফাৰ্ষ্টত আমাক 4 বুলি কৈছে আৰু বলে আকৌ কি কৰি আছো 1245 বলে ডিভাইড কৰিলে আমাৰ কি হৈ আছে ভাগে আমাৰ 3 উলাই আছে ঠিক আছে এইটো কোৱেশ্চনৰ একৰ্ডিং আমাৰ এনেকে দিয়া আছে তো কোনটো সংখ্যা হ'ব পাৰে এটো আৰু এটো নম্বৰ দুইটাই সেমই হ'ব তো আটাইতকৈ ডাঙৰ সংখ্যাটো উলাব লাগে জিটোৰে হৰণ কৰিলে ইয়াত আকৌ 4 উলাব ভাগে ইয়াত আকৌ কি উলাব 3 উলাব এনেকে আমাক দিয়া আছে ঠিক আছে তো আগৰ নিচিনাই হ'ব ইয়াৰ পৰা মই কি মাইনাস কৰি দিম 4 এটা মাইনাস কৰি দিম সেম টু সেম মাইনাস কৰিলে আমাৰ কি আহিব 270 কি আহিব 6 পাই যাম আমি নম্বৰ এটা ঠিক আছে 4 যদি মাইনাস কৰি দিয়াছো আচ্ছা মই এনেকে কৰি দিম माइनस যদি 4 কৰি দিয়াছো 276 আই যাব সেম তৰিকে যেটো আমাক 3 ভাগে লাগে তো 3 মাইনাস যিমান মানে ভাগে লাগে ইমান মাইনাস কৰি দিলো ঠিক আছে ইয়াৰ ক্ষেত্ৰত বলে 3 ভাগে লাগে তো 3 মাইনাস কৰিছো ইয়াৰ ক্ষেত্ৰত 4 ভাগে লাগে তো ইয়াৰ পৰা 4 মাইনাস কৰিছো বাস তো ইয়াতে আমাৰ কিমান আহিব 2 আহিব 4 আৰু ইফালে 1 2 থাকিয়ে গল ঠিক আছে বাস এতিয়া আমি আগৰ কনসেপ্টে লগাই দিম আমি প্ৰাইম ফেক্টৰাইজেশন মেথড লগাই ফলে আমি HCF উলাই দিব পাৰো দুইটাৰ আমাৰ তাত বহুত কেটা মেথড আছে দুইটা ডিফারেন্স লৈ ফলে আমি কৰি লব পাৰো ঠিক আছে তো মই যেটো অলপ আগত মই কৰিছো নিটো সেম মেথডতে কৰি দিম যদি কিবা ডাউট থাকি যায় আগৰ কোৱেশ্চনস কিটা দেন কি হৈ যাব এটো সলভ হৈ যাব ঠিক আছে তো 276 দি আমি ডাঙৰ সংখ্যাটো ডিভাইড কৰিব যাম এতিয়া আমি কিমান বাৰ দিব পাৰো যদি আমি 10 টাইম দিউ দেন কি হৈ যাব ইয়াৰ এক্সাক্ট প্ৰায় ডাবল হৈ যায় আছে তো 10 টাইম দিউ মই মোটামুটি মই কিমান বাৰ দিব পাৰো আচ্ছা মই যদি ইয়াক 300 মানি লও তো 3 4 গুণ কি হ'ব 12 তো মই 3 বাৰ মই এবাৰ ট্রাই কৰি 3 4 বাৰ মই এবাৰ ট্রাই কৰি চাই আছো ঠিক আছে 24 হ'ব 6 4 গুণ 24 24 ৰ 4 হৈ গল তাৰ পিছত 2 থাকিব 28 29 30 30 ৰ শূন্য হাতে গল আকৌ 3 4 দুগুণ 8 9 10 11 ঠিক আছে यस আমি 4 বাৰ দিব পাৰিম ঠিক আছে তো 4 বাৰ দিলে আমাৰ মাইনাস কৰিলে কিমান আহিব ইয়াতে 12 পৰা আমাৰ যদি কি হয় 4 যায় 8 থাকিব তাৰ পিছত ইফালে কিমান থাকিব 3 থাকিব আৰু ইফালে কিমান আহি যাব 1 ওকে তো 138 আকৌ ইফালে যেটো সংখ্যা আমাৰ ভাগে হিচাপে পাইছো এইবাৰ হেতু কি হৈ যাব ভাজক হৈ যাব আৰু আগৰ যেটো কি আছিল ভাজক আছিল হেতু এইবাৰ কি হৈ যাব আমাৰ ভাজ্য হিচাপে বহিব ভিতৰ ঠিক আছে সৰি 276 ভাজ্য হিচাপে বহিব ঠিক আছে তো এতিয়া আমি ভাজ্যটোক আমি ভাজকে দি হৰণ কৰিব লাগে মানে আমাৰ আগৰ কি আছিল এটো একচুয়ালি কি আছিল ভাগে আছিল এইবাৰ ভাগটোৱে কি হৈ যাব ভাজক হিচাপে কাম কৰিব দেন আকৌ আমি কিমান বাৰ দিব পাৰো এবাৰ দুবাৰ ট্রাই কৰি চাও দুবাৰ দিব পাৰো নেকি দুবাৰ দিলে কিমান হ'ব 16 ৰ 6 1 থাকিব 6 কে 7 यस আমি দুবাৰ দিব পাৰো তো ভাগে কি আই আছে 0 তো কোনটো নম্বৰে দি ডিভাইড কৰোতে আমাৰ ভাগে 0 আইছে 138 এ ঠিক আছে তো আমি কি কব পাৰো যে আমাৰ কোৱেশ্চনৰ আনসাৰ কি হৈ যাব 138 ঠিক আছে 138 নম্বৰটো দি যদি আমি ডিভাইড কৰি আছো কাক 280 আৰু কাক
1200 কিমান 45 ঠিক আছে 1245 তো দুয়োটাৰ কেছত কি আহিব এটাৰ কেছত কি আহিব 4 ভাগে আহিব আৰু এটা কেছত কি আহিব 3 ভাগে আহিব ঠিক আছে ইয়াক যদি ডিভাইড কৰো আমাৰ 4 ভাগে আহিব ইয়াক যদি ডিভাইড কৰো 3 এটা ভাগে হিচাপে আমি পাম ঠিক আছে তো আশা কৰিছো কোৱেশ্চনটো বুজি পাইছে ঠিক আছে আমি নেক্সট আৰু কোৱেশ্চনছ লও তো আপোনালোকৰ কি হ'ব কোৱেশ্চনটো ঘৰত অলপমান প্ৰেক্টিস কৰি চালে হ'ল আশা কৰিছো যে বুজি পাইছে আৰু কৰিব পাৰিব যদি আমাৰ এক্সামত আহি যায় দেন এটেম্প কৰিব পাৰিব বুলি আশা ৰাখিছো ঠিক আছে নেক্সট কোৱেশ্চন সেম একেটা কনসেপ্টে দিয়া আছে আমি ফাৰ্স্ট যেটো কোৱেশ্চন লৈছিলো তেনেকৈ দিয়া আছে যে গ্ৰেটেষ্ট নম্বৰ উলিয়াব লাগে আৰু কি হ'ব লাগিব দুয়োটাৰ ক্ষেত্ৰত বলে কি হ'ব এবাৰ আমাৰ ৰিমাইন্ডাৰ সেম হ'ব এবাৰ 4 হ'ব আগৰটোৰ নিচিনাই হ'ব ঠিক আছে তো সেম কনসেপ্ট আমি এপ্লাই কৰিম ভিডিওটো পজ কৰি নিজে ট্ৰাই কৰি লও কাৰণ যেহেতু সেম টাইপৰ খালি ডাটা চেঞ্জ হৈ আছে তো পিছত মোৰটোৰ লগত কম্পেয়াৰ কৰি চাই লও ঠিক আছে তো এটো হৈ গল এটা নম্বৰ নেক্সট নম্বৰ কি দিয়া আছে 2792 দিয়া আছে ঠিক আছে দুটা নম্বৰ আমি পাই গলো এতিয়া কৈছে কি এনেকুৱা ডাঙৰ সংখ্যাটো উলিয়াব লাগে যেটো দি হৰণ কৰিলে ইয়াত আকৌ বলে কি উলাই ভাগে 4 উলাই সরি ভাগে কি ইয়াত 4 উলাই নেক্সট ইয়াতে উলাই ভাগে কি উলাই 4 উলাই তো আগৰ নিচিনাই কনসেপ্ট হ'ব যে দুইটাৰ পৰা যেহেতু ভাগে আমাক 4 লাগে তো 4 আমি মাইনাস কৰিম আৰু মাইনাস কৰি থাকি যোৱা সংখ্যা কেইটা আমি কি কৰিব লাগিব HCF উলাই দিব লাগিব ঠিক আছে কনসেপ্টটো বুজিয়ে পাইছে তো মই মাইনাস কৰি দিলো ইয়াৰ পৰা 4 আৰু মাইনাস কৰি দিলো ইয়াৰ পৰা 4 যেহেতু আমাক দুইটাৰ কেছতে কি হ'ব 4 ভাগে লাগে যিমান লাগে সিমান মাইনাস কৰি দিলে ঠিক আছে তো মাইনাস কৰিলে ইয়াতে আমাৰ কিমান আহি যাব 8 থাকিব তাৰ পিছত ইয়াতে 0 তাৰ পিছত 21 ওকে নেক্সট ইয়াতে আমাৰ কিমান হ'ব 827 ওকে তো আমি এটো পালো ডাঙৰ সংখ্যাটো এটো হয় ডাঙৰ সংখ্যাটোক আমি হৰণ কৰি দি আছো সৰু সংখ্যাটো ঠিক আছে যেহেতু আমাক কি লাগে HCF এ উলাব লাগে তো HCF আমি এটো মেথডে দিও উলাই লব পাৰো ঠিক আছে প্ৰাইম ফেক্টৰাইজেচন লগালে কি হ'ব নম্বৰটো বহুত ডাঙৰ হয় আৰু অলপমান টাইম লাগিব পাৰে বাট এটো আমি কৰিলে কি হ'ব সোনকালে উলাই যোৱাৰ আমাৰ চান্সটো থাকে ঠিক আছে তো আমি ইয়াত এবাৰহে দিব পাৰো দুবাৰ দিব নোৱাৰো তো এবাৰ দিলে কিমান হ'ব আমি চাই লও 0 পালো ফালে 8 পালো আৰু ফালে 6 পালো ওকে ঠিক আছে তো এবাৰ আকৌ কি হ'ব আমাৰ ভাগটোৱে হৈ গল ভাজক ঠিক আছে এবাৰ ভাজকে কা হৰণ কৰিব 21 0 8 কাকো ডিভাইড কৰিব ঠিক আছে আমি কিমান টাইম দিব পাৰো ইয়াতে যদি মই কম ইয়াত যদি 700 মানি লও 80 যেহেতু 680 আছে তো মই 700 যদি মানি লও তো তিনিবাৰ দিব পাৰো হয় না 7 3 গুণ 21 হৈ যাব তো 21 তো আমি তিনি এবাৰ দি চাই লও তো 0 পালো আমি 300 আৰু ইফালে 24 ৰ 4 থাকি গল আৰু ইফালে ভাগ হাতে গল কিমান 2 তাৰ পিছত 3 4 18 19 20 ওকে ঠিক আছে আমি তিনিবাৰ দিব পাৰো তো নেক্সট আমাৰ কি আহিব 8 আৰু ইফালে কিমান আহি আছে আমাৰ 6 আহিব 10 ৰ পৰা 4 গলে বাকি 0 0 ঠিক আছে এবাৰ আকৌ 38 এ দি সৰি 68 এ দি আমি কা হৰণ কৰিব লাগিব এবাৰ 680 ঠিক আছে যেটো আমাৰ কি আছিলে আগৰ যেটো আমাৰ কি আছিলে ভাজক আছিলে এবাৰ আকৌ হেতু কি হৈ যাব ভাজ্য হিচাপে বহিব ঠিক আছে আৰু যেটো আমাৰ আমি কি পাইছিলো ভাগে পাইছিলো এবাৰ আকৌ কি হৈ যাব ভাজক হৈ যাব ঠিক আছে ভাজকৰ কাম কৰিব তো এটো দি আকৌ আমি আগৰটো ডিভাইড কৰিব লাগিব তো কিমান বাৰ যাব আমাৰ দেখকে গম পাই আছো আমাৰ 68 আছে ইফালে 68 খালি লাষ্টত আমাৰ এটা 0 এড হৈ আছে মিন্স আমি 10 টাইম দিব পাৰো 10 বাৰ আমাৰ যাব 680 ঠিক আছে তো আমি কোনটো সংখ্যা দি হৰণ কৰোতে আমাৰ কি হৈছে ভাগে 0 পাইছো 68 ইয়াতে কনসেপ্ট এটোৱে যে যেটো নম্বৰ দি হৰণ কৰি ফলে আমি ভাগে কি পাইছো 0 হেতুৱে হৈ যাব নম্বৰ দুটাৰ HCF ঠিক আছে তো আমাৰ কি হ'ব 68 ইয়াৰ আনসাৰ হৈ যাব যেটো আমাৰ এ নম্বৰ অপচনত আছে তো আমি ক'ব পাৰো যে 68 দি যদি আমি কিমান 2100 মানে 2100 12 ক যদি ডিভাইড কৰো আৰু 2792 যদি আমি ডিভাইড কৰো তেতিয়া হলে ইচ কেছত ইচ কেছত কি উলাব আমাৰ ভাগে কি উলাব 4 হিচাপে থাকি যাব ঠিক আছে তো আমাৰ কারেক্ট आंसर কি হ'ব অপচন তো আশা কৰিছো বুজি পাইছে তো কোৱেশ্চনস কিনি নিজে অলপ ট্ৰাই কৰিব কাৰণে ঠিক আছে যে আমি অলপমান নতুন কনসেপ্ট এটালে আমি আহি গলো তো ইয়াতে আকৌ কি দিয়া আছে ইয়াতে আকৌ আমাক কি দিয়া আছে যে আমাৰ তিনিটা টেংকত হ'ব লাগিছিল ঠিক আছে ৰটো আমাৰ এক্সট্ৰা এটা আহি গৈছে টেংকাৰত আচ্ছা টেংকাৰ লিখা আছে ওকে ওকে তো ক্ৰমে কিমান দিয়া আছে 400 লিটাৰ 320 লিটাৰ আৰু 480 লিটাৰ কি আছে ডিজেল আছে তো এতিয়া কৈছে কি তেন্তে তিনিওটা পাত্ৰৰ ডিজেল সম্পূৰ্ণৰূপে জুখিব পৰা আটাইতকৈ ডাঙৰ কি লাগে আমাক
পাত্ৰটোৰ ক্ষমতা কিমান হ'ব ঠিক আছে তো তিনিওটাৰে যেটো ডিজেল আছে টেংকাৰ আমাৰ তিনিটা দিয়া আছে তিনিওটাটো 400 320 আৰু 480 এনেকে ডিজেলৰ আমাৰ কি দিয়া আছে কোৱান্টিটি তেনেকে দিয়া আছে এতিয়া কৈছে কি যে তিনিওটাকো আমি একেবাৰতে ধুনিয়াকে জুখি দিব পাৰো মিন্স অলপ ৰৈ নোযোৱাকে অলপ থাকি নোযোৱাকে আমি ধুনিয়াকে জুখি দিব লাগে তো আমি এনেকুৱা ডাঙৰ এটা পাত্ৰ কোনটো বনাব পাৰো যেটো কি হ'ব মানে হাইয়েষ্ট ক্ষমতা থকা ঠিক আছে সবচে বেছি ক্ষমতা থকা এনেকুৱা কি ডাঙৰ সে আমি এটা পাত্ৰ বনাব পাৰো তো আমি যদি কওঁ যদি টেকনিক্যালি কওঁ এনেকুৱা ওয়ার্ড যদি আমি শুনিবলৈ পাওঁ যে সবচে ডাঙৰ বেছি ঠিক আছে তো এনেকুৱা টাইপৰ যদি আমি গৰিষ্ঠ এনেকুৱা টাইপৰ যদি আমি ওয়ার্ড শুনিবলৈ পাওঁ মানে ম্যাক্সিমাম দেখুৱা ঠিক আছে বেছি দেখুৱা তো তেনেকুৱা ক্ষেত্ৰত আমি সদায় কি কৰিব লাগে আমি HCF উলাব লাগে ঠিক আছে গখাগুটো আমি উলিয়াও না ম্যাক্সিমাম টাইম আমি এটো উলিয়াব লাগিব তো ইয়াতে হেতুৱে কৈছে যে সবচে বেছি আমাৰ কোনটো মানে সবচে বেছি বা সবচে ডাঙৰ আমাৰ পাত্ৰটো উলিয়াব লাগে তো সেম বস্তু আমি কি উলিয়াম ইহঁতৰ HCF উলিয়াই দিয়াৰ লগে লগে আমাৰ কি হৈ যাব এটো আমাৰ কোৱেশ্চন সলভ হৈ যাব ঠিক আছে তো ইমান লিটাৰ আছিল 320 আছিল লিটাৰ আৰু আছিল কিমান 480 কি আছে লিটাৰ ঠিক আছে তো টেকনিক্যালি যদি মই কম ন মই অলপ এটা যদি এক্সাম্পলৰ হৈতে বুজাব খুজো দেন মই কলো যদি মোৰটা 20 লিটাৰ গাখীৰ আছে আৰু 25 লিটাৰ গাখীৰ আছে তো এই গাখীৰ দুটাক মই জুখিব পৰা আছে ঠিক আছে ধুনিয়াকে একেবাৰতে জুখিব পৰা সবচে ডাঙৰ পাত্ৰটো কি হ'ব তো HCF দুইটাৰ উলালে হল কিমান হ'ব দুইটাৰ HCF 5 হ'ব তো 5 লিটাৰ আমাৰ কি হৈ যাব সবচে ডাঙৰ আমাৰ কি হ'ব পাত্র হৈ যাব ঠিক আছে এতিয়া মই কি কব পাৰো 5 লিটাৰৰ যদি মুৰটাত সবচে ডাঙৰ এটা যদি কি থাকে এটা পাত্র এটা যদি থাকে কিবা এটা বস্তু যদি থাকে দেন মই 4 বাৰ ইয়াক জুখি দিলে কাম খতম এটো আমাৰ হৈ যাব হয় না 4 5 গুণ কি হৈ যাব 20 4 বাৰত হৈ যাব আৰু ইয়াক মই 5 বাৰ জুখি দিলে কি হৈ যাব আমাৰ ফিনিশ হৈ যাব অলপ ৰৈ নোযোৱাকে মই গাখীৰখিনি ধুনিয়াকে জুখি লব পাৰো ঠিক আছে তো সেম কনসেপ্ট ইয়াতেও কৈছে যে আমাৰ সবচে ডাঙৰ কি হ'ব পাত্ৰটো উলিয়াব লাগে যিটোৰে ইমান তেল যদি আমি জুখিব যাও দেন কি হ'ব অলপ ৰৈ নোযোৱাকে ধুনিয়াকে আমি জুখি লব পাৰো ঠিক আছে ওকে তো নেক্সট আমি ইহঁতৰ HCF উলাই দিও HCF উলিওৱা মই অলপ বেলেগ মেথড এটা লগাই দি আছো ডিফাৰেন্সটো আমি ললে হল ইহঁতৰ ইহঁত দুটা ডিফাৰেন্স আমাৰ কিমান আহি যাব 80 আহি যাব অলৰেডি এইটো মেথড মই শিকাইছো ঠিক আছে আগৰ ভিডিও কেইটাত আছে চাই ললে ধুনিয়াকে বুজি পাই যাব তো 400 ৰ পৰা 300 গলে 100 আৰু ইফালৰ পৰা 80 ৰ পৰা 20 160 ঠিক আছে তো 160 আমি ডাঙৰটো কনসিডাৰ নকৰো আমি সৰুটো লও তো সৰু নম্বৰটো দি বাকি কিটা হৰণ যায়নে তো ইয়েস যায় আছে 00 কাটা গলে 8 দি এটো যাব 00 ইয়েস তো যায় আছে বা যদি আমি প্রবলেম পাও দেন 8 ইনটু আমি 10 বুলি লিখি দিও 8 দি কি আছে গুটে কিটা আমাৰ হৰণ যায় আছে আমি দেখিয়ে গম পাই আছো তাৰ পিছত 10 দি তো যাব কাৰণ সবৰ লাষ্টত 0 আছে তো আমি কি কব পাৰো 80 ইয়াতৰ কি হৈ যাব আমাৰ HCF হৈ যাব আৰু এইটোৱে হ'ব সবচে ডাঙৰ পাত্ৰ ঠিক আছে তো আমাৰ 80 লিটাৰৰ যদি মুটাত সবচে ডাঙৰ এটা যদি পাত্ৰ থাকে তেতিয়া হলে মই কি কৰিব পাৰো মই 400 যেটো আমাৰ কি হ'ব লিটাৰ তেল আছে 332 লিটাৰ 320 লিটাৰ যেটো তেল আছে বা কি আছে 480 লিটাৰ যেটো তেল আছে গুটেইখিনি আমি কি কৰি লব পাৰো ধুনিয়াকে মই একেবাৰতে কি কৰিব পাৰো মেজাৰ কৰিব পাৰো মিন্স অলপ থাকি নোযোৱাকে ঠিক আছে তো এইটো আমাৰ হৈ যাব ঠিক আছে ইয়াক মই 5 বাৰ জুখিলে আমাৰ ফিনিশ হৈ যাব ইয়াক কিমান টাইম আমি জুখিব লাগিব 4 বাৰ জুখিব লাগিব আৰু ইয়াক জুখিব লাগিব কিমান টাইম 6 বাৰ জুখিব লাগিব ঠিক আছে ফিনিশ হৈ যাব তেতিয়া তো ওকে বুজি পাইছে মই আশা কৰিছো তো আমাৰ आंसर কি আছিল এইটো ঠিক আছে আমাৰ 80 কি আছিল কারেক্ট आंसर ওকে তো নেক্সট আমি 40 কিমান আছে 48 নম্বৰ সেম টাইপৰে কোৱেশ্চন হয় সেম টাইপৰে ইয়াতে বেলে একো বস্তু নাই ইয়াতে কৈছে কি 24 টা পিচ আছে তাৰপিছত 36 টা কি আছে এপ্ৰিকট একো আমাৰ ফ্ৰুইটছৰ তেনেকে নাম দিয়া আছে আৰু 60 টা ফল আছে আৰু এইকিটা বুলে এনেদৰে হাৰিত হজাব লাগে বুলি কৈছে যত কি হ'ব প্ৰতিটো হাৰিত কি হ'ব একে প্ৰকাৰৰ ফল আৰু একে সমান সংখ্যক ফল থাকিব লাগিব হেতুৱে আমাক কোৱা আছে ইয়াতে মিন্স মই এটো ক'ব খুজিছো যদি মোৰ এটো লাইন এটা দিয়া আছে ইয়াতে যদি 10 টা কি দিয়া আছে এনেকে 10 টা যদি আমাৰ কি দিয়া আছে পিস যদি দিয়া আছে ঠিক আছে যদি পিস এনেকে 10 টা দিয়া আছে তো নেক্সট যদি এটো লাইনতো তেনেকে 10 টাই পিস দিয়া আছে তো নেক্সট লাইন যদি মই স্টার্ট কৰিছো কিহৰ পৰা এপ্ৰিকটৰ পৰা তো এপ্ৰিকটৰ যেটো নেক্সট লাইন হ'ব ন তাতেও কি হ'ব এপ্ৰিকটৰ 10 টাই থাকিব লাগিব ঠিক আছে ইয়াতে ওভাৰল্যাপ হ'ব নোৱাৰে এটো নহয় যে মই দুটা মান লৈ যাই ফালে ইয়াতে দি দিলু ঠিক আছে বুলে আমাৰ কি আছে বুলে এপ্ৰিকটৰ পৰা মই পিছতে লৈ যাই ফালে কি দি দিলু দুটা মান মই দি দিলু তেনেকে ভৰাই দিলু তেনেকে নহব ঠিক আছে প্ৰতিটো লাইনত কি হ'ব লাগিব সেম থাকিব লাগিব ঠিক আছে জাস্ট সাপোজ মই যদি কি কম এপ্ৰিকট দিয়া আছে তাৰ পিছত আমাৰ কি দিয়া আছিল পিচ দিয়া আছিল আৰু কি দিয়া আছিল আমাৰ
আৰু দি আছিল বাৰ্নাৰ্ছ ঠিক আছে তো ইহঁতৰ কথা যদি মই ক'ব যাওঁ ঠিক আছে ইহঁতৰ যদি মই কথা ক'ব যাওঁ ইয়াত মানি ললো মই দুটা লাইন পাইছো ঠিক আছে দুটা লাইন পাইছো তো বলে এটা এটা লাইনত কি আছে 10টা 10টা কে এনেকে আছে ঠিক আছে 10টা কে আছে 10টা কে আছে আৰু ইয়াতে বলে মই তিনিটা লাইন পাই গলো কিবা কাৰণত মই তিনিটা লাইন পাই গলো তো ইয়াতেও কি থাকিব লাগিব 10টা কে থাকিব লাগিব ইয়াতেও কি হ'ব লাগিব প্ৰতিটো লাইনত কি থাকিব লাগিব 10টা কে থাকিব লাগিব আৰু ইয়াতে বলে মই আকৌ কি 4টা লাইন পাই গলো কিবা কাৰণত মই 4টা লাইন পাই গলো তো ইয়াতেও কি হ'ব লাগিব এভৰি লাইনত মোৰ কিমানটাকে পাব লাগিব ইয়াতো 10টা 10টা কে কি থাকিব লাগিব বানানাস থাকিব লাগিব ঠিক আছে কল যদিও থাকে তো 10টা কে থাকিব লাগিব এটা এটা লাইনত লাইন বেছি কম হ'ব পাৰে ইয়াতে দুটা আহিল ইয়াতে তিনিটা লাইন আহিল ইয়াতে 4টা 5টা আহি গল এটো লগত কোনো মতলব নাই লাইন কম বেছি হ'ব পাৰে কিন্তু যেটো ফলৰ কোৱান্টিটি থাকিব হেতু সেম থাকিব লাগিব প্ৰতি লাইনতে ঠিক আছে আৰু একে বিধৰ ফল হ'ব লাগিব এটো নহয় যে মই বানানাসৰ ভিতৰত মই বেলেগ এটা কিবা এটা ভৰাই দিলো ঠিক আছে সেম টাইপৰ ফ্ৰুট হ'ব লাগিব আৰু ইকুৱেল নাম্বাৰত থাকিব লাগিব এটা এটা লাইনত ঠিক আছে লাইনৰ সংখ্যা আমাৰ বেছি কম হ'ব পাৰিব কিন্তু লাইনত থকা যেটো আমাৰ ফ্ৰুটৰ নাম্বাৰ হ'ব হেতু আমাৰ কি হ'ব নোৱাৰে চেঞ্জ হ'ব নোৱাৰে সবতে কি থাকিব সেম থাকিব মই এটো 10 10 10 10 10 বুলি মই তেনেকৈ বুজাব ট্ৰাই কৰিছো ঠিক আছে তো এনেকুৱা কেছত আমি কি কৰিব লাগিব তো এনেকুৱা কেছতো আমি কি কৰিম সেম বস্তু আমি HCF উলাব লাগিব ঠিক আছে তো আমি কি কৰিম 24 36 আৰু কি দিয়া আছে 60 এই তিনিটাৰ আমি কি উলাই দিও HCF উলাই দিও ঠিক আছে 24 36 আৰু কি দিয়া আছে 60 তো তিনিটাৰ আমি HCF যদি উলাব যাও তো আমাৰ কিমান আহি যাব আমি জানো 12 আহিব ঠিক আছে কাৰণ 12 দি 24 ৰ ডিভাইড হৈ যাব এটো ডিভাইড যাব ঠিক আছে আৰু যদি তেনেকে দিগদাৰ পাই দেন আমি এটা কাম কি কৰি লব পাৰো আমি ডিফাৰেন্স লৈ ফালে উলাই লব পাৰো ঠিক আছে ইয়াতে ডিফাৰেন্স আমাৰ কিমান আহি যাব 12 ৰ ডিফাৰেন্স আহি যাব আৰু ইয়াতে আমাৰ ডিফাৰেন্স কিমান আহি যাব 36 24 ৰ আমাৰ কি আহি যাব ডিফাৰেন্স আহি যাব ঠিক আছে তো আমাৰ ইয়াতে 24 ৰ আমাৰ ডিফাৰেন্স আহি যাইছে তো আমি ডাঙৰটো লব নোৱাৰো লব লাগিব সৰুটো তো সৰুটো দি আমাৰ কি আছে তিনিটা হৰণ যাই আছে সো আমাৰ কি হৈ যাব 12 তো আমি কি কব পাৰো এটা এটা লাইনত কিমান টাকে থাকিব পাৰিব 24 কে তো সিম্পল কথা আমাৰ কি হ'ব যেটো পিজ হয় ন তাতে আমাৰ কি হ'ব দুটা লাইনে আমি লব পাৰো দুটা লাইনত কি হ'ব 12টা 12টা কে থাকিব ঠিক আছে 24টা নেক্সট কি হ'ব এপ্ৰিকট আমি কেইটা লব পাৰো তিনিটা লাইন লব পাৰো ঠিক আছে তিনিটা লাইনত কি হ'ব 12টা 12টা কে আহি যাব ঠিক আছে ইয়াতেও 12টা হলে ইয়াতেও 12টা ইয়াতেও 12টা আহি যাব ঠিক আছে 12টা 12টা আৰু ইফালে কি হ'ব ইয়াতে বলে আমাৰ লাইন কেইটা হৈ যাব পাঁচটা লাইন হৈ যাব কাৰ বানানাসৰ ঠিক আছে আৰু ইয়াতেও কি আহিব 12টা 12টা কে আহি যাব ঠিক আছে 12টা 12টা কে আহি যাব তো আশা কৰিছো কোৱেশ্চনছৰ আৰু কোনো ডাউট থাকিবই নালাগে ধুনীয়াকৈ বুজি পাই গৈছে ঠিক আছে তো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ি যাও तो नेक्स्ट আমি 49 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো नेक्स्ट আমি 49 নম্বৰ কোৱেশ্চনত আমি আগবাঢ়ো ঠিক আছে 49 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে সেম একেটা কনসেপ্টে আমাৰ ইয়াতো এপ্লাই হৈ আছে ঠিক আছে সেম একে কনসেপ্টে হয় ইয়াতো আমাক কি দিয়া আছে 391 টা বয় দিয়া আছে এটা ক্লাছত আৰু 323 কি দিয়া আছে গাৰ্লছ দিয়া আছে আৰু ইয়াতো ডিভাইড কৰিব লাগে লাৰ্জেস্ট পসিবল ইকুৱেল কি দিয়া আছে ক্লাसेছত ঠিক আছে তো আমি কিমানটা ক্লাसेছত ইয়াতো ভবাব পাৰো যত কি হ'ব ইকুৱেল নাম্বাৰ অফ কি থাকিব লৰা থাকিলে ইকুৱেল নাম্বাৰ তাৰ লগতে কি হ'ব ইকুৱেল এটা এটা ক্লাছত ইকুৱেল নাম্বাৰ অফ কি হ'ব গাৰ্লছ আমাৰ থাকিব লাগিব মানে কোৱেশ্চনটো তেনেকৈ দিয়া আছে আমাক যদি আমি অলপমান বুজিব ট্ৰাই কৰো তো আমাক কি কৈছে যে আমাৰ যদি মই কলো একিটা আমাৰ কি হয় ক্লাसेছ হয় ঠিক আছে একিটা আমাৰ ক্লাसेছ হয় তো ইয়াতে আমাক দিয়া আছে কিমান টোটাল ষ্টুডেন্ট একচুয়ালি যদি আমি কব যাও কিমান তো 391 টা হৈ গল 391 জন হৈ গল আমাৰ লৰা আৰু ইফালে কি আছে 323 জনী হৈ গল আমাৰ কিমান ছোৱালী তো কিমান হ'ব 4 আৰু ইফালে কিমান আহি আছে 1 তাৰ পিছত ইফালে কিমান 714 টা ঠিক আছে তো টোটাল কিমান আছে 714 জন স্টুডেন্ট আছে লৰা ছোৱালী মিলাই ফলে টোটাল ইমান জন আছে আৰু এই কয়জনক কি কৰিব লাগে আমাৰ লাৰ্জেস্ট পসিবল আমাৰ ক্লাसेছত কি কৰিব লাগে ভাগ কৰিব লাগে যত কি হ'ব ইকুৱেল নাম্বাৰ অফ কি হ'ব প্ৰতিটো ক্লাছত কি হ'ব লাগিব যিমান লৰা থাকিব ইকুৱেলি থাকিব আৰু ছোৱালী যিমান আছে হেতু ছোৱালীৰ সংখ্যাও কি হ'ব প্ৰতিটো ক্লাছত কি হ'ব ইকুৱেল হ'ব জাস্ট সাপোজ মই যদি এনেকে ক'ব খুজো যে যদি মই কৈছো কি যে এটা ক্লাছত কি আছে এটা এটা ক্লাছত কি আছে লৰাৰ সংখ্যা যদি আমাৰ কি আছে বয়সৰ নাম্বাৰটো দি মই এটো নাম্বাৰ এটো কালাৰ দি মই বয়সৰ নাম্বাৰটো ডিনোট কৰি আছো যদি বয়সৰ নাম্বাৰ কি হয় প্ৰতিটো ক্লাছত 40 40 কে আছে ঠিক আছে 40 40 কে আছে
এনেকে যদি আছে তো সব ক্লাসতে কি থাকিব লাগিব বয়সৰ নম্বৰ 40 কে থাকিব লাগিব আৰু গাৰ্লছৰ নম্বৰটো যদি মই ইয়েলো দি যদি মই ডিনোট কৰো ঠিক আছে তো সোয়ালি কিমান জনী আছিল আমাৰ একচুয়ালি যদি কব যাও 323 তো গুটেই কিটা ক্লাসতে কি হ'ব ইকুৱেল নাম্বাৰ অফ গাৰ্লছ থাকিব লাগিব মিন্স ধৰিলো মই ইয়াতে যদি 20 জনী গাৰ্লছ আছে তো বাকি বিলাকো ক্লাসতো কি হ'ব 20 কে কি হ'ব গাৰ্লছ আমাৰ থাকিব লাগিব এনেকে বস্তুটো আমাৰ কি আছে ভগোৱা আছে কাৰণ ক্লাসৰ ভিতৰত লৰা ছোৱালী তো দুইটাই থাকিব কিন্তু ক্লাসত এনেকুৱা সিস্টেমত ভগোৱা আছে যে ইকুৱেল নাম্বাৰ অফ বয়জ থাকিব এভৰি ক্লাসত আৰু ইকুৱেল নাম্বাৰ অফ কি থাকিব গাৰ্লছ থাকিব এভৰি ক্লাসত ঠিক আছে এটো দিয়া আছে তো আমাৰ হাইয়েষ্ট কিমানটা ক্লাसेস আমি তেনেকে বনাব পাৰো যত কি হ'ব লৰা ছোৱালী কি হ'ব আমাৰ ইকুৱেল নাম্বাৰ থাকিব প্ৰতিটো ক্লাসতে ঠিক আছে তো আমি ফাৰ্স্ট কি কৰিব লাগিব যদি আমি বুজি পাইছো তেতিয়ালে আমাৰ ইয়াত কোনো প্ৰবলেম নহব ফাৰ্স্ট আমি ইহত দুইটাৰে কি উলাই লম HCF উলাই লম ঠিক আছে তো 391 আৰু এটা কি দিয়া আছে 323 ঠিক আছে যেহেতু আমাৰ কি হয় হাইয়েষ্ট বুলি কৈছে হয় না লাৰ্জেষ্ট পসিবল বুলি কৈছে তো লাৰ্জেষ্ট বুলি কোৱাৰ লগে লগে মানে সবচে ডাঙৰ বুলি কোৱাৰ লগে লগে আমাৰ মাইন্ডত আহি যাব যে আমি কি উলাব লাগিব ইয়াতে HCF উলাব লাগিব হয় না তো আমি ফাৰ্স্ট আমি ইয়াত দুটাৰ আমি এটা মেথড লগাই দিও যে দুইটাৰ ডিফাৰেন্স আমি কিমান পাই যাম যদি আমি উলাব যাও তো 300 কেনসেল হৈ গল ইফালে আমাৰ কি হ'ব 11 ৰ পৰা 3 গলে আমাৰ কি হৈ যাব 8 আৰু ইফালে কিমান হ'ব 8 ৰ পৰা 2 গলে আমাৰ কিমান হৈ যাব 6 তো 68 তো 68 আচ্ছা মই 68 ক এনেকৈ লিখি দিব পাৰো 17 ইনটু কি হৈ যাব 4 আৰু এটা যদি মই ধ্যান দিও তো 4 এ দি কি হ'ব এই দুটা আমাৰ হৰণ না যাব কাৰণ 4 এ দি যাব লাগে লাষ্ট টু ডিজিট কি হ'ব লাগিব হৰণ যাব লাগিব তো না যাব তো 100% শিওর যে দুইটাৰে কি হ'ব আমাৰ HCF 17 হ'ব তো তথাপি মই এবাৰ চেক কৰি চাই লও 390 কি আছিল 1 তো 17 দি মই ডিভাইড কৰো ঠিক আছে তো 17 দি ডিভাইড কৰিলে 2 বাৰ যাব কিমান হ'ব 34 বাকি 51 আহিল তো ইমাৰ 3 বাৰ যাব কিমান হ'ব 51 ওকে তো আকৌ ইয়াতে আমি 323 আমি এবাৰ ডিভাইড কৰি চাই লও 17 দি এবাৰ দিলো 17 আহিলে বাকি কিমান থাকি যাব আমাৰ ইফালে 5 থাকি গল তাৰপিছত 1 আৰু ইফালে 3 তো 9 টাইম যাব আমাৰ কিমান হৈ যাব 153 ঠিক আছে তো 0 হৈ গল তো একচুয়ালি যদি কব যাও তো আমাৰ HCF ইহত দুইটাৰ HCF কিমান পাই গলো আমি HCF আমি পাই গলো কিমান HCF আমি পাই গলো 17 পাই গলো তো এনসারটো তো 17 এ হয় কিন্তু অলপমান আমি কোৱেশ্চনটো বুজিব লাগিব যে ইয়াতে আমি এইটো বস্তু কব পাৰো যে যদি লৰাৰ সংখ্যা কিমান আছিল যদি বয়স আছিল কিমান ইমান আছিল আৰু গাৰ্লছ যদি আমাৰ কিমান আছিল গাৰ্লছৰ সংখ্যাটো যদি আমাৰ 320 কি আছিল 3 আছিল তো আমি কি কৰিব পাৰো এটা এটা ক্লাছত ঠিক আছে এটা এটা ক্লাছত আমি কি কৰিব পাৰো এটা এটা ক্লাছত আমি বয়সৰ নম্বৰ বয়স আমি কিমান কে ৰাখিব পাৰো আমি কিমান জনকে ৰাখিব পাৰো 23 কে ৰাখিব পাৰো ঠিক আছে 23 কে ৰাখিব পাৰো আৰু যদি আমি কি কব যাও গাৰ্লছৰ ফালে যদি কব যাও তো এটা এটা ক্লাছত আমি কিমান জনীকে গাৰ্লছ ৰাখিব পাৰো 19 জনীকে ৰাখিব পাৰো ঠিক আছে 19 জনীকে আমি গাৰ্লছ কি কৰিব পাৰো ৰাখিব পাৰো ঠিক আছে তো এইটো হৈ যাব আমাৰ আমি যদি কব যাও এটা এটা ক্লাছৰ স্ট্যান্ড ঠিক আছে তো দুইটাই যদি আমি প্লাস কৰো আমাৰ কিমান আছিল 23 আৰু এটো প্লাস কৰিলে কিমান হ'ব 42 ঠিক আছে সরি 42 ঠিক আছে 42 means কি হ'ব এটা এটা ক্লাছত টোটাল স্টুডেন্ট আমাৰ কিমান থাকিব 42 জনকে থাকিব ঠিক আছে তো টোটাল আমাৰ আছিল কিমান একচুয়ালি যদি কব যাও টোটাল স্টুডেন্ট আছিল কিমান দুইটা প্লাস কৰোতে আমি কিমান পাইছিলো 714 পাইছিলো তো টোটাল লৰা ছোৱালী মিলাই ফলে কি আছিল 14 আছিল 714 আছিল আৰু 714 ৰ ভিতৰত কি আছে যদি মই কব যাও যে দুইটাৰ HCF বুলাওতে 17 আইছে তো ম্যাক্সিমাম নাম্বার অফ ক্লাसेस তো 17 এ থাকিব কিন্তু কথাটো হল যে আমি কোৱেশ্চনটো বুজি লব লাগিব যে এটা এটা ক্লাছত আমাৰ লৰা কিমান থাকিব এটা এটা ক্লাছত বুলে লৰা 23 কে থাকিব আৰু এটা এটা ক্লাছত ছোৱালী কিমান জনীকে থাকিব তো ছোৱালী 19 জনীকে থাকিব তো মানে যদি ওভাৰঅল কব যাও তো এটা এটা ক্লাছৰ স্ট্রেট কিমান থাকিব 42 জনকে থাকিব ঠিক আছে আৰু 42 দি যদি আমি ইয়াক ডিভাইড কৰো ন তেতিয়া আমাৰ কি ওলাব 17 এ ওলাব তো আমাৰ ক্লাसेस কি হ'ব 17 টাই থাকিব অপচন ডি এ কারেক্ট হ'ব ঠিক আছে অপচন ডি এ কারেক্ট হ'ব কিন্তু কথাটো হল কি আমাৰ এটা এটা ক্লাছত কিমান জনকে স্টুডেন্ট থাকিব লৰা 20 থাকিলে 23 থাকিলে ছোৱালী কিমান থাকিব 19 জনীকে থাকিব ঠিক আছে তো ওভাৰঅল যদি আমি কব যাও কনসেপ্টটো সেমই হয় কিন্তু অকমান ইয়াক খালি টেকনিক্যাল কৰি ফলে দিছে তো HCF এ ওলাব দিছিল আলটিমেটলি বাট আমি অকমান ডিফারেন্ট ওয়েট আমি কৰিব লাগিব বুজি পাইছে মই আশা কৰিছো এইখিনি বস্তুটো ঠিক আছে
তো তেনেকুৱা টাইপত আমাক দিয়া আছে যে এটা এটা ক্লাছত যিমানজন লৰা থাকিব সেম নাম্বার অফ কি হ'ব আমাৰ ছোৱালীৰ ক্ষেত্ৰতো কি হ'ব এটা এটা ক্লাছত কিমান জনীকে ছোৱালী থাকিব তো আমাৰ 320 কি দিয়া আছিল 3 জনী যেহেতু ছোৱালী আছিল তো আমি যদি 17 দি যদি আমি ডিভাইড কৰি আছো যেহেতু ম্যাক্সিমাম ক্লাস 17 টাই হ'ব তো 17 দি ডিভাইড কৰিলে এটা এটা ক্লাছত আমি 19 জনীকে দিব পাৰি আছো আৰু লৰাৰ ক্ষেত্ৰত যদি আমি 17 দি ডিভাইড কৰি আছো টোটাল লৰা দেন এটা এটা ক্লাছত 23 জনকে আমি লৰা দিব পাৰি আছো তো ম্যাক্সিমাম ক্যাপাসিটি আমাৰ এটা এটা ক্লাছৰ কিমান হৈ যাব স্ট্ৰেন্থ 42 হৈ যাব আৰু 42 দিও যদি আমি ডিভাইড কৰো 17 এ পাম টোটাল স্টুডেন্ট কিমান আছিল 714 আছিল তো আশা কৰিছো কোৱেশ্চনটো বুজি পাইছে আমাৰ এটোই আছিল তো আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ি যাও ঠিক আছে কোৱেশ্চনস তো বুজি পাইছে নেক্সট আমি কি কৰো বেলেগ এটা আমি কোৱেশ্চনলৈ আগবাঢ়ি যাও আমি লৈছো নেক্সট কোৱেশ্চন 50 নম্বৰ কোৱেশ্চন ইয়াতে আকৌ অলপমান বেলেগ কনসেপ্ট আহি গল 3 bells ringing at an interval of kiman dia ase 12 15 and ki dia ase 18 minutes respectively they start ringing simultaneously ki dia ase 9 am what will be the next time when they all ringing simultaneously ঠিক আছে তো আকৌ একেলগে হিয়তে কেতিয়া পুনৰ আকৌ কেতিয়া বাজিব ঠিক আছে তো কোৱেশ্চনটো এনেকুৱা হয় যে আমাৰ ঘন্টা আমাৰ কি দিয়া আছে 3টা আৰু 3টা ঘন্টা কি হয় এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালে কি হৈ থাকে বাজি থাকে ঠিক আছে তো যদি 3টা ঘন্টা একেলগে এটা টাইমত বাজি আছে তো নেক্সট আকৌ কেতিয়া 3টা ঘন্টা একেলগে বাজিব হেতু উলিয়াব লাগে তো ইয়াক কোন কৰাৰ আগত এটা মই এক্সাম্পলৰ সৈতে স্টাৰ্ট কৰি আছো ঠিক আছে জাস্ট সাপোজ মই কলো যে এটো এটা আমাৰ কি হয় ঘন্টা দিয়া আছে আৰু এইটো বলে কি হয় 2 মিনিটছৰ ইন্টাৰভেলত কি হয় বাজি থাকে ঠিক আছে কিমান মিনিটস 2 মিনিটস আৰু এটা মই বনাই দিলো এটো ঠিক আছে যেটো কি হয় 3 মিনিটছৰ ইন্টাৰভেলত বাজি ঠিক আছে আৰু এটা বনাই দিলো মই যেটো কি হয় 4 মিনিটছৰ ইন্টাৰভেলত বাজি যদি এটো বুজি পাই যে দেন আৰু বেলেগ একো বস্তু দৰকাৰ নাই তো এতিয়া কি হ'ব যদি মই এটা টাইমিং দি দিলো যে ইহত 3টা ঘন্টা কি হৈ আছে 5টা ৰাতিপুৱা কি হৈ আছে 5 am ত কি হৈ আছে ৰিং হৈ আছে সৰি am 5 am কি আছে ৰিং আছে 5টা বজাত বলে 3টা কি আছে একেলগে বাজিলে ঠিক আছে 5টা বজাত ডাইৰেক্ট 3টা বাজি গল তো নেক্সট কেতিয়া বাজিব এই ঘন্টাটো কেতিয়া বাজিব 5টা 2 বাজিব মানে 2 মিনিটৰ পিছত বাজিব এবাৰ নেক্সট 5টা কিমান 5 বাজি 4 মিনিটত বাজিব নেক্সট 5 বাজি কিমান 6 মিনিটত নেক্সট 5 বাজি 8 মিনিটত নেক্সট 5 বাজি কিমান 10 তাৰপিছত আকৌ 12 মিনিটত নেক্সট 14 মিনিটত নেক্সট কিমান 16 মিনিটত নেক্সট 18 মিনিটত এনেকে বাজি গৈ থাকিব এতিয়া যদি ইয়াৰ কথালে আহো যদি 5টা বজাত একেলগে 3টা বাজিছিল তো ইউটো বাজিব তো ই নেক্সট কেতিয়া বাজিব 5টা 3 ত বাজিব না 5টা 3 ত বাজিব নেক্সট 5টা 6 ত বাজিব নেক্সট 5টা কিমানত বাজিব 9 নেক্সট 5টা 12 তাৰপিছত 15 নেক্সট 18 নেক্সট 21 তাৰপিছত 24 তেনেকে বাজি গৈ থাকিব এতিয়া যদি মই ইয়ালৈকে আহো ই কিমানত বাজিলে 5টা বজাত তো 3টা বাজিছিল তো ইউ বাজিব ইয়াৰ পিছত ই আকৌ কি হ'ব এভৰি কি হ'ব 4 মিনিটৰ মূৰে বাজিব মানে 5টা 4 ত বাজিলে নেক্সট 5টা 8 ত নেক্সট 5টা 12 নেক্সট 5টা কি হ'ব 16 ত নেক্সট 5টা 20 ত নেক্সট 5টা 24 ত এনেকে বাজি গৈ থাকিব হয় না তো এতিয়া কথা হল যে আমি এনেকুৱা টাইমিং পাই আছো এই গুটেই কেটা টাইমিংৰ ভিতৰত যেটো কি আছে 3টা ঘন্টা আমাৰ একেলগে বাজি আছে তো যদি আমি অকমান ধ্যান দিও ন তো এই বস্তুটো আমি পাই আছো ঠিক আছে এই বস্তুটো আৰু এই বস্তুটো কি হয় 12 মিনিট হয় না মানে 12 মিনিটৰ পিছত কি হ'ব 5টা বজাত যদি 3টা বাজি আছে তো নেক্সট 12 মিনিটৰ পিছত কি হ'ব 3টা ঘন্টা আকৌ পুনৰ বাজিব ঠিক আছে তো যদি মই অলপমান এইবিলাকৰ কাহিনীৰ পৰা যদি অলপমান আতৰি যাই ফলে মই যদি কথাটো বুধিবলৈ যাওঁ বা মই ক'ব যাওঁ তো এই 12 টো একচুয়ালি হয় কি 12 টো একচুয়ালি কি হয় 2 3 আৰু কি হয় 4 2 3 আৰু 4 কি হয় এলসিএম নহয় হয় না 2 3 আৰু 4 এলসিএম কি হয় 12 নহব 12 হ'ব তো মানে আমি একচুয়ালি ইয়াৰ এইটো কেছত এনেকুৱা টাইপৰ যদি কোৱেশ্চন চাহে তেতিয়ালে আমি একচুয়ালি উলাব কি লাগিব নম্বৰ কেটা এলসিএম উলাই দিলে হ'ল এলসিএম উলাই দি ফলে আমি এনসাৰটো উলাব পাৰো তো যদি মোৰ কোৱেশ্চনত আহে যে 5টা বজাত 3টা ঘন্টা বাজিছিল নেক্সট কেতিয়া বাজিব নেক্সট বাজিব আমাৰ কিমানত 5টা কিমান নেক্সট বাজিব আমাৰ 5টা 12 বাজিব হয় না এম ত বাজিব
তো সেম টু সেম কাহিনী আমাৰ ইয়াতেও হ'ব এপ্লাই হ'ব তো ইয়াৰ পৰা অকমান ধ্যান দিলন এটো কি হয় 2 ৰ গুটেই গুণিতক হয় এটো 3 ৰ গুটেই গুণিতক হয় এটো 4 ৰ কি হয় গুণিতক মিন্স মাল্টিপলস কিটা ঠিক আছে আৰু মাল্টিপলস কিটাৰ ভিতৰত সবচে ফাৰ্স্ট যেটো কমন আহে তাকে আমি এলসিএম বুলি কওঁ তো এটো এলসিএম হয় তো টেকনিক্যাল কথাটো মই অলপমান বুজাবৰ কাৰণে মই এনেকৈ কৈ দিলো ঠিক আছে আদাৰৱাইজ যদি মই ক'ব যাওঁ তো মই ডাইৰেক্ট এলসিএম উলাই দিলো আনসাৰ আহি গ'ল তো মই অলপ বুজাবৰ কাৰণে মই এইখিনি বস্তু মই ক'লো তো এতিয়া আমাৰ এইখিনিৰ পৰা কনসেপ্টৰ পৰা আমি এটো বস্তু বুজি পাই গলো যে যদি এনেকুৱা টাইপৰ কোৱেশ্চন দিয়া থাকে দেন তিনিটা নম্বৰ হোক চাৰিটা হোক পাঁচটা হোক আমি ইহঁতৰ কি উলাই দিব লাগিব এলসিএম তো বাস আমি এটো এতিয়া কৰিব যাওঁ ঠিক আছে তো আমি এটা কাম কৰো যে ইহঁত তিনিটাৰে আমি সেম তেনেকৈ কি কৰি দিম এলসিএম উলাই দিম 12 15 আৰু এটা কি দিয়া আছে 18 ঠিক আছে তো তিনিটাৰে যদি আমি এলসিএম উলাব যাওঁ তো প্ৰাইম ফেক্টৰাইজেচন মেথডটোৱে কি আমাৰ কাৰণে বেস্ট মেথড হয় আমি এটো লগাব পাৰো শৰ্টকাট লগালে আমাৰ কিমান আহিব আমাৰ 180 মেবি আহিব তথাপি জিএনক আমি কৰি চাই লওঁ ঠিক আছে 2 দিয়াক 6 টাইম যাব 2 দি এটো না যাব তেনেকৈ থাকক 2 দিয়াক 9 টাইম যাব ঠিক আছে এতিয়া আমি এটা কাম কৰো 3 দি ডিভাইড কৰি দিও 3 দিয়াক 2 টাইম 3 দিয়াক 5 টাইম 3 দিয়াক 3 টাইম কমন নাই তো গুটে ইনটু কৰি ললে কিমান হ'ব ইফালে আমাৰ আহি গল 6 টু যা কিমান হৈ গল 12 আৰু ইফালে কিমান হ'ব 60 60 আৰু 3 কৰি দিলে আমাৰ ইনটু কিমান হৈ যাব 180 ঠিক আছে তো 180 আচ্ছা ইয়াতে আমাৰ লগত ইহঁতৰ লগত লগোৱা কি আছিল মিনিট লগোৱা আছিল না তো 180 আমাৰ আনসাৰ কিহত আহিব মিনিটত আহিব মনত ৰাখিব যদি সেকেন্ড দিয়া থাকে দেন আনসাৰ সেকেন্ডত আহিব তো বলে 180 মিনিট তো 180 মিনিট হৈ গল না তো এতিয়া আমাৰ কি হ'ব নেক্সট আকৌ কেতিয়া বাজিব বুলি কৈছে তো আমাক ফার্স্ট কেতিয়া বাজিছিলে ইহঁত তিনিটা একেলগে 9টা বজাত বাজিছিল ঠিক আছে তো যদি 9টা বজাত বাজিছিলে 9টা ঠিক আছে মই ইয়াতে লিখি আছো 9 am ত বাজিছিল ঠিক আছে 9 am তো তাৰ পিছত কেতিয়া বাজিব 180 মিনিটৰ পিছত বাজিব তো 180 মিনিট মানে কিমান 180 মিনিট মিন্স কিমান হয় আমি ক'ব পাৰো কি 60 দিয়া হৰণ কৰি দিলে হলি কি হয় গুছি যাব 60 মিনিটে দি হৰণ কৰি দিয়া লগে লগে কি হয় গুছি যাব আৱাৰত গুছি যাব না তো মিনিট মিনিট কেনসেল হৈ আৱাৰত গুছি যাব তো আমি কাটিলে এটো কিমান পাই আছো 3 ঘন্টা হয়নি তো 180 মিনিট মিন্স কি হৈ যায় 180 মিনিট মিন্স কিমান হ'ব 3 ঘন্টা তো নেক্সট 3 ঘন্টা পিছত বাজিব মিন্স ইয়াতে 3 ঘন্টা তো প্লাস কৰি দিলে হল তো কৰিলে আমি কিমান পাই যাম 12 ঠিক আছে তো 12টা বজাত ঠিক আছে তো নেক্সট কেইটা বজাত বাজিব তো 9টা বজাত যদি আবার বাজিছে তো নেক্সট 3 ঘন্টা পিছত মিন্স 12টা বজাত তো 12টা বজাত হলে সরি এম নহব এতিয়া কি হৈ যাব পিএম হৈ যাব ঠিক আছে তো এটো হৈ যাব নেক্সট 12টা বজাত আমাৰ কি হ'ব বাজিব তো আশা কৰিছো কোৱেশ্চনটো বুজি পাইছে তো নেক্সট আমি কি কৰো আৰু এটা কোৱেশ্চনছ নাও কি দিয়া আছে ইয়াতে সেম টু সেম কোৱেশ্চন মোৰ মোক লাগিছে নিজে কৰিবই পাৰিব ঠিক আছে খালি ইয়াতে কি দিয়া আছে সেকেন্ডত দিয়া আছে হেতু বস্তুটো ধ্যান ৰাখিল এবাৰ ইয়াতে আনসাৰটো কি আহিব সেকেন্ডত আহিব তো ভিডিওটো ওয়াচ কৰি নিজে অলপ কৰিবলৈ ট্ৰাই কৰিলে হল মই তো বাৰু কৰাই দি আছো ঠিক আছে তাৰ পিছত মেচ কৰি চালে হল যে কোৱেশ্চনৰ আনসাৰটো যদি উলাই দেন কমেন্ট সেকশনত নিজে কমেন্ট কৰি জনাই দিলে হল কিমান পাইছে তো আমি কি লম 12 আছে 15 আৰু কি দিয়া আছে 18 আগৰ ভ্যালু কিটাই দিয়া আছে বাট খালি কিহত দিয়া আছে 7 সরি সেকেন্ডত দিয়া আছে তো 2 দিয়াক 6 টাইম যাব 2 দিয়াক আমাৰ না যাব কি তেনেকে থাকি গল ইয়াক আমাৰ যাব 9 টাইম ওকে তো 3 দি দিলে ইয়াক 2 টাইম 5 টাইম আৰু ইয়াতে কিমান আহি যাব 3 তো বাকি আমি মাল্টিপ্লাই কৰিলে 6 12 60 60 এটো কিমান আছে 180 তো 180 সেকেন্ড তো 180 সেকেন্ড মিন্স কি কব পাৰো 3 মিনিট 3 মিনিট তো আগতে ফার্স্টত কেইটাত বাজিছিল 8:35 তো 8:35 am ত যদি বাজিছিল তো নেক্সট 3 মিনিটৰ পিছত বাজিব মিন্স 8:30 কি হৈ যাব 8 হৈ যাব না তো 8:38 হৈ যাব am তো 8 হৈ যাব ঠিক আছে 3 মিনিটৰ পিছতে নেক্সট বাজিব তো আশা কৰিছো বুজি পাইছে বহুত ইজি কোৱেশ্চন আছিল তো আজি আমি আৰু এটা নেক্সট কোৱেশ্চন লৈ আছো ঠিক আছে লাস্ট কোৱেশ্চন ইটো হয় আমাৰ কি দিয়া আছে আমাৰ LCM of 12 and 24 sorry 42 কিমান দিয়া আছে 12 আৰু 42 LCM আমাক কিমান দিয়া আছে বলে a2 দিয়া আছে ঠিক আছে ইহত দুটা LCM কি গিভেন আছে 10m প্লাস কি হয় 4 ঠিক আছে তো ইয়াৰ পৰা আমাক m ৰ ভ্যালুটো ওলাব লাগে বহুত ইন্টারেস্টিং কোৱেশ্চন বহুত ধুনিয়া কোৱেশ্চন এটো ঠিক আছে তো আমাৰ ইয়াৰ পৰা m ৰ ভ্যালুটো ওলাব লাগে তো এক্স্যাক্টলি আমি জানো নেকি যে 12 আৰু কি হয় 42 আমাৰ LCM কি হয় তো আমি উলাই তো লওঁ ঠিক আছে ফার্স্ট আমি উলাই লওঁ তাৰ পিছত উলোৱাৰ পিছত আমি ইয়াৰ লগত কম্পেয়াৰ কৰিম ঠিক আছে তো আমাৰ কি হ'ব একদম ইজি কোৱেশ্চন দেখা তেনেকুৱা লাগিব পাৰে যে বহুত টান বাট একদম ইজি কোৱেশ্চন আমি চাই লওঁ ঠিক আছে আচ্ছা আমি 2 দি দিব পাৰো ইয়াক 6 বাৰ যাব 2 দি দিলে ইয়াক 21 বাৰ যাব ঠিক আছে
নেক্সট আকৌ কি হ'ব 3 দি ইয়াক দিলে দুবাৰ 3 দি ইয়াক 7 বাৰ তো আকৌ আমাৰ না যাব তো গুটেখিনি আমি পূৰণ কৰি লব পাৰো 6 হৈ গল 6 দুগুণ কিমান হ'ব 12 আৰু 12 হাত গুণ কিমান আহি আছে আমাৰ 84 ঠিক আছে তো আমি এলসিএম কি পাই গলো 84 ওকে তো অ্যাকর্ডিং টু কোয়েশ্চন মই কি কব পাৰো তেতিয়ালে আমাৰ কোয়েশ্চনৰ মতে কি বুলি কৈছে যে এলসিএম ইহতৰ এলসিএম ইকুয়াল টু কাৰ এলসিএম 12 আৰু 42 ইকুয়াল টু কি হয় বুলি কৈছে 10m প্লাস কি হয় 4 হয় তো এক্স্যাক্টলি যদি মই কব যাও এই দুটাৰ ঠিক আছে এক্স্যাক্টলি যদি কব যাও 12 আৰু 42 এলসিএম আমি পাইছো কিমান 84 তো 84 ইকুয়াল মই লিখিব পাৰো ন 10m প্লাস কি হ'ব 4 বুলি তো লিখিব পাৰো হয় ন ইহতৰ এলসিএম আমি পালো কিমান 84 তো টেকনিক্যালি কব পাৰো 84 ইকুয়াল টু কিমান হ'ব 10m প্লাস 4 হ'ব তো ইয়াৰ পৰা আমি m ৰ ভ্যালুটো উলাই লব পাৰো ঠিক আছে তো মই 10m ৰাখি দিলো এইটো 4 ইয়াৰ ইফালে প্লাস হৈ আছিল ইফালে গলে আমাৰ ইকুয়ালৰ ইফালে গলে কিমান হৈ যাব -4 হৈ যাব তো পালো কিমান 80 ইকুয়াল কিমান হয় 10m তো বাস আমাৰ m ৰ ভ্যালু লাগে m ৰাখিলো 10 পূৰণ হৈ আছে ইফালে গলে ডিভাইড হৈ যাব তো ডিভাইডেড বাই কি হৈ যাব 10 তো কাটিলে আমি কিমান পাইছো 8 ঠিক আছে তো আমি কি কব পাৰো যে m ৰ ভ্যালু আমি কিমান পাই গলো m ইকুয়াল টু আমি কিমান পাইছো m ইকুয়াল টু কি হয় 8 ওকে অপশন ডি ইজ দা কারেক্ট आंसर ঠিক আছে তো আমি আজি ভিডিওটো এইটা কোৱেশ্চনস আমি আলোচনা কৰিলো নেক্সট পাৰ্টত আমি আৰু কেইটামান কোৱেশ্চনস আমি ভাল মানে ইম্পৰ্টেন্স লৈ আনিবলৈ ট্ৰাই কৰিম তো আশা কৰিছো ভিডিওটো চাই ভাল পালে যদি ভাল পাইছে দেন বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব ভিডিওটো লাইক কৰিব আৰু লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ